Yo guys, welcome to my new video. So আজি আমি এটা জায়গাত যাম আপোনালোকক নকওঁ বাৰু। So মানে এতিয়া আমি মানে আপোনালোকৰ থাম্বনেলটো মানে চাই গম পাইছেও যদিও মানে নকওঁ। So মানে আপোনালোক পিছত মানে গম পাই যাব। So অকমান মানে এই ভিডিওটো মানে কি ক'ম আৰু অকমান জাষ্ট মানে ভিউটো মানে চাই লওক মানে ধুনীয়া ভিউ আমাৰ মানে ঘৰৰ ওচৰতে আছে ভিউটো মানে লোকেশ্যনটো আপোনাৰ 2 কিলোমিটাৰ মান দূৰ হ'ব। A few moments later. গাইজ আমাৰ গাড়ীত মানে তেল নাছিল মানে গাড়ীত তেলটো ভৰাই ল'লোঁ চ' আমাৰ মানে বেছি ভৰা নাই কমেই ভৰাইছোঁ আমাৰ অহা যোৱা হৈ যাব আৰু আমি এতিয়া বৰ্তমান গাড়ীত তেল ভৰালো আমাৰ দেৰি হ'ল আমি 10টা বজাত ওলাম বুলি ভাবিছিলোঁ এতিয়া আপোনাৰ 11:30 বাজিল এতিয়া 12:30 বজাত দেৰি হ'ব আপোনাৰ 2টামান বাজি যাব কিজানি যাই পাওঁতে 2টামান বাজিব নে গাইজ চব মানে ইয়ালৈকে মানে দুখ হৈছে প্ৰব্লেমটো হৈছে ইয়ালৈকে গাড়ী ইয়ালৈকে ইয়ালৈকে নহয় আগা মুঠা শেষে নহয় ইয়াৰ গাড়ী ইয়ালৈকে ইয়াৰ মানে টাউনত যাব ক'ত যাব আগবাৰ যাব মুঠবাৰ যাব সেইকাৰণে দেৰি হৈছে ইয়াৰ কাৰণে গাড়ী তোৰ কাৰণে নহয় দেখিলে ডাঙৰি কিছু বুলি ভাবি তো হেল্ল' গাইজ আমি এতিয়া মানে কলাইগাঁও পাম মানে আৰু এইখিনিৰ পৰা ধৰা হ'ল আপোনাৰ মানে আধা ঘণ্টা ৰাস্তা আছে এইখিনিৰ পৰা আপোনাৰ 15 কিলোমিটাৰ মান দূৰ হ'ব যাই কেনে পাম তাত যাই কেনে আপোনালোকক মই দেখাই আছো টাউন খিনি মানে ভিডিঅ'টো চাই থাকক আৰু মানে ভাল পাব আজি গাইজ ঠিক আছে আমি মানে কলেগাঁও পাম আৰু ইয়াৰ পৰা আপোনাৰ 7 কিলোমিটাৰ মান দূৰ হ'ব কলেগাঁও এইটো মন্দিৰ আপোনালোকে মোবাইলে চোবাইলে দেখা পাই থাকে এইটো মন্দিৰটো আপোনাৰ অলপ জাগ্ৰত মন্দিৰ বুলিয়ে জনা যায় আপোনাৰ শ্ৰী শ্ৰী শিৱ গোসাঁই মন্দিৰ আৰু ৰক্ষা কালী মা মন্দিৰ হয় এতিয়া আপোনালোকৰ মন্দিৰটো আহিব পাৰে এইটো অলপ জনাজাত আৰু জনাজাত মানে মন্দিৰটো চব ভালে এতিয়া আপোনাৰ ভিডিঅ' চিডিঅ' অলৰেডি আপোনালোকে দেখা পাই আছে এইটো ভিডিঅ' বেলেগ বেলেগ ভিডিঅ'ত আমিও দেখাই দিলো আৰু মন্দিৰটো দেখা পাই পেলাই ৰাস্তাত যিহেতু পৰে হেল্ল' গাইজ চ' আমি মানে এতিয়া মানে কলাইগাঁও আহি পালোহি চ' মানে এতিয়া আমি মানে টাউন পোৱা নাই বৰ্তমান কলেগাঁও টাউনটো পাম আপোনাৰ কলেগাঁও টাউনটো আগত আছে আমি এটা বেলেগ ৰাস্তাদি সোমাই যাম আপুনি টাউনটো অলপ দেখাই টাউনটো অকমান গাইজ এইটো আপোনাৰ কলাইগাঁও স্কুল হয় কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এইটো কলেগাঁও টাউন নাই এইটো আপোনাৰ মেইন টাউন হয় কলাইগাঁৱৰ বাইপাছ হৈ সোমাই যাম ওদালগুৰি হৈ সোমাই যাম আমি মানে আমি ডাইৰেক্ট কলেগাঁও হৈ নাযাওঁ আমি ওদালগুৰি হৈ সোমাই যাম ডাইৰেক্ট আমি ভৈৰৱকুণ্ড লগ পাই আছো মানে দেখাম বাৰু মাজে মাজে কিন্তু আপুনি এতিয়া চাই ৰওকচোন আমি দেখা কোনটো ৰাস্তা দিলে আপোনালোকক দেখাই চাই ৰওক আপোনাৰ এই কলাইগাঁও টাউন ইফালে আছে আমি মানে এইফালে মানে আপোনাৰ বাইপাছ হৈ যাম আৰু মানে এইফালে গ'লে অকমান মানে জল্দিকে পাই গাইজ চ' মানে যাম আৰু এইফালে এইটো আপোনাৰ টাউন হয় সেইটো আপোনাৰ ট্ৰেফিক পইণ্ট আছিল গাইজ আপোনালোক মানে নেদেখালো 2,000 years later. গাইজ চাব পাৰে ৰাস্তাটো মানে একদম বেয়া আমাৰো গাইজ মানে দেৰি হৈ গ'ল এতিয়া আমিও গাইজ মানে আপোনাৰ মানে বহুত দেৰিকে ওলালো গাইজ সেইকাৰণে মানে বহুত অসুবিধা পালো চ' এতিয়া ৰাস্তাটো বহুত বেয়া আমি ভাবাই নাছিলো ৰাস্তাটো ইমান বেয়া হ'ব বুলি কিন্তু ইয়াৰ আগতে ৰাস্তাটো ভালে আছিল মানে যাব পৰা আছিল কিন্তু এতিয়া আপোনাৰ ৰাস্তাটো বেছি বেয়া হ'ল পৰিমাণতকৈ বেছি মানে বহুত বেয়া হৈছে গাইজ এতিয়া আৰু কি কৰিম আৰু গাইজ মানে যাব লাগিব আৰু মানে আপোনালোকক মানে যিখিনি মানে চেষ্টা কৰিছো মানে দেখাই থাকি চ' আপোনালোকে মানে লাইকটো আৰু কমেণ্টটো মানে কৰিব নাপাহৰিব গাইজ মানে কমেণ্টটো কৰিলে আৰু ভাল লাগে ঠিক আছে গাইজ ভিডিঅ'টো চাই থাকক আপোনাৰ এইখন দলংখন মানে হোৱা নাছিল ইয়াৰ আগতে মই একবাৰ আহিছিলো মোৰ লগ এটাৰ লগত আহিছিলো দলংখন হোৱা নাছিল এই তলেদি যাব লগা আছিল এই তলেদি যাব লগা আছিল এতিয়া দলংটো হ'ল মানে আপোনালোকৰ আৰু ভিউটো বহুত ধুনীয়া ভিউ চাই লওকচোন ভিউটো কি ধুনীয়া গোটেই চাৰিওফালে আপোনাৰ পথাৰ মাজত ব্ৰিজটো আছে কি ধুনীয়া পথাৰ গাইছে চাওকচোন আপোনালোকে পাৰিলে সময় সুবিধা মিলিলে আপোনালোকো আহিব ইফালে মানে ভাবিছিলো কলেগাঁও টু টংলা হৈ যাম এইটো টংলা টু কলেগাঁওটো যি বেয়া ৰাস্তা আপোনালোকে জানে যাই পাইছে যদি কলেগাঁও টু টংলা গোটেই বেয়া ৰাস্তা এটা ভাবিলো ইফালেদি সোমাই যাওঁ
কিন্তু একেই অৱস্থাই ৰাস্তা ক'ব গ'লে টংলাতকৈ বেয়াহে ৰাস্তা এইটো সেইকাৰণে এইফালেদি আহিলো কিন্তু ৰাস্তা একেই এতিয়া আগত ভাল পাওঁ নেকি চাওঁ যদি আগত ভাল ৰাস্তা পাওঁ ভাল লাগিল হয় কিন্তু ভিৰফালে মানে টংলাই হৈ গ'লে আমাৰ কি হ'লে ভিৰ পালো হয় অলপ গাড়ী চাড়ী ভিৰ পালো হয় কিন্তু এইফালে শান্তি জেগাটো বৰ্তমান গাড়ী চাড়ী ইমান নাই শান্তি আছে জেগাখিনি আহি পেলাই এইফালে ভাল লাগিছে গাইছ আমি বৰ্তমান কবিৰালি চক পালো চ' ভাবিছো মানে এইখিনিত আমাৰ ভোকো লাগিছে কিবা এটা খাই লওঁ খাই কাৰণে আপোনাক মানে কি খাম মানে দেখাই আছো কৈ দে কিবা এটা। আপোনাৰ কবিৰালি চক আহি পালো বৰ্তমান সেইটো কবিৰালি চক হয় আপোনাৰ এইখিনি এতিয়া বৰ্তমান কিবা খাই ল'ম সেইটো ভোক লাগছে ৰাতিপুৱাৰ পৰা খাই অহা নাই ৰাতিপুৱা তাতে কিবা এটা খাই পেলাই আপোনালোকক লগ পাই আছো এইটো আপোনাৰ কবিৰালি হস্পিটেল হয় এইটো হস্পিটেল হয় আৰু এইটো আপোনাৰ চক সেইটো চকটো কিন্তু এতিয়ালৈ আপোনাৰ ভালকে হোৱাই নাই মই ইয়াৰ আগতো আহিছিলো একবাৰ এনেকে আছিল চকটো ইয়াততো ভাল হোৱাই নাই বৰ ধুনীয়া ধুনীয়া সৰু সুৰা হোটেল আছে ইয়াতে ধুনীয়া আপোনাৰ খাই লৈ ইয়াতে কিবা এটা খাই পেলাই আপোনালোকক লগ পাই আছো আপোনালোকক যিহেতু কলো যে আমি কিবা এটা খাই ল'ম তো এতিয়া খাম আমি মানে ৰুটি অৰ্ডাৰ দিছো এই বেছি মানে তাৰ মানে ছালটো অকমান বেছি বহুত ছাল দেখায় ইয়াৰ মানে চশমাটো থাকবই মানে ইয়াত চশমাটো নাথাকিলে মানে ইয়াৰ মানে ভিডিঅ' বনাই ভাল নালাগে গাইছ সেইকাৰণে মানে ইয়াৰ মানে গাইছ ইয়াৰ ছাল নাই বুলি ভাবিছে নেকি আৰু ছাল আছে মানে মেইনলি কি হয় গাইছ চশমাটো নিপিন্ধিলে মানে আমাৰ কুকুৰতকৈও বেয়া দেখি সেইটো কাৰণে চশমাযোৰ পিন্ধো কিন্তু চশমা পিন্ধি ভাল লাগছি বাৰু গম পাওঁ এতিয়া তই কি খাবি মই ৰুটি খাম তই ৰুটি খাব ৰুটি খাব মই ৰুটি খাম গাইছ বেছি বাজেট নাই যিহেতু আমাৰ 100 টকা বাজেট তই এইখিনিও ক'ব লাগে কৈ দিছো আৰু কবিৰালি চকতে আছো বাৰু কবিৰালি চকতে খাই লওঁ আপোনাৰ ইয়াৰ পিছত আপোনাৰ ওদালগুৰি পাম আপোনাৰ ডিমাকুচি আমাৰ দাউজেং যোনটো ৰাস্তা দি যায় আপোনাৰ দাউজেং যদি যাই পাইছে সেইটো ৰাস্তাতে যাই আছো আমি দাউজেং যোৱা ৰাস্তাটোতে যাই আছো দাউজেং যোৱাৰ যোনটো ৰাস্তা হয় সেইটো ৰাস্তাতে যাই আছো বৰ্তমান আপোনাৰ এইফালে দাউজেং আপোনাৰ চিধা যাব আমি ওদালগুৰি হৈ গুচি যাম ওদালগুৰি আপোনাৰ ভৈৰৱকুণ্ড যাম ভৈৰৱকুণ্ড আপোনাৰ আৰু দুটামান জেগা যদি দেখাব পাৰো দেখাম আপোনালোকক এতিয়া ৰুটিটো আহিলে খাওঁ আৰু বহুত ভোক লাগছে মানে ৰাতিপুৱা একো খাই অহা নাই ই মানে খাইছে ই ৰুটি আৰু মেগী খাই আহিছে ভোক লগা নাই মানে যিহেতু কচি খাবতো মোৰো খাওঁ নহ'লে ভাল নালাগে না সেইকাৰণে ৰুটিটো খাই দিওঁ মানে মোৰে ভাল লাগব ইয়াৰো ভাল লাগব যিহেতু মানে আৰু গাইছ মানে বাইক চলাই আছোতো মানে বহুত কষ্ট হয় আৰু যিহেতু আৰু মই চলি আছো ই চলোৱা নাই আপোনালোকে দেখা পাইছে মই কৈছো যে মই চলাও নালাগে মই চলাও মানে ই চলালে মোক ভয় লাগে মেইন কথা এইটোৱে চাওক এয়া মানে ছাল নাই বোলে এই মুখ চুখ ধুই পেলাই পুৰা ৰেডি হৈ আহিছে নিজকে এই পুৰা মুখ চুখ নাই গাইছ মানে কথাটো হৈছে মানে গাড়ীত মানে বহি যোৱা হৈছে না ধূলি বালি চব মানে চকুত পৰছে কিনে গাইছ মুখটো ধুই ললো ভাল লাগি আছে ভাল বেটাৰ ঠিকে আছে বাৰু মানে মুখে কয় ই কিন্তু ইয়াৰো ছাল আছে গাইছ আপোনালোকে নাপাব ইয়াৰ ছাল নাই এইবিলাক চাকি লৈছে চাওক গাইছ এইটো কিন্তু আপোনাৰ মুখত পিন্ধে পিন্ধি দেখাচোন পাই পিন্ধি দেখা এইটো মুখত পিন্ধা কি হৈছে কি সুন্দৰ এইবিলাক ৰুটি খাম বুলি কৈছিলো ৰুটিটো আহি পালে এই মাৰবা আৰম্ভ কৰিলে তাৰ বেলা আকৌ ভোকে লগা নাই সি মোকে কয় তই খাবা খা বুলি কয় এতিয়া সিয়ে মাৰি আছে চাওক সিয়ে মাৰে আপোনাৰ ইয়াতে ৰুটিটো ডাঙৰ আমাৰ তাতে ৰুটিটো বহুত সৰু হয় আপোনাৰ ক'বা গ'লে এখন ৰুটি 10 টকা বা তাতেও লয় ইয়াতেও লৈছে বাৰু আমাৰ তাতে ৰুটিখন এইখিনিমান হয় ইয়াতে ৰুটিখন চাওকচোন আপোনালোকৰ চাইজটো চাওক ডাঙৰ দিছে এই দুখন খালে পেট ভৰি যাব না ভাই দুখন খালে পেট ভৰিব না মুখত কোবাই এই কথা ক'ব পৰা নাই গাইছ ঠিকছে সি আকৌ মোক কয় সি মোক কি কৈছে ভিডিঅ'টো কৰ তই কৰ মই খাই লওঁ তাৰ বেলা আকৌ ভোকে লগা নাই সি মোক কয় এই চাওক কি মাৰত বেলেগ খাই আছো গাইছ আমি এতিয়া মানে ৰুটিটো খালো মানে ৰুটিটো খাই ভালে লাগিল মোটামুটি আপোনাৰ চব্জিটো বহুত ভাল হৈছে চব্জিটো বঢ়িয়া আছে আৰু ৰুটিটো আপোনাৰ চাইজটো বহুত ডাঙৰ আছিল দুটা খাই পেট ভৰি গ'ল আৰু বহুত জ্বলা লাগছে কিন্তু জ্বলাটো বঢ়িয়া হৈছে মানে পানী লাগি আছিল চৰ্দি লাগি আছে চৰ্দি ভাল হৈ গৈছে সি কিন্তু ঠাণ্ডা খাইছে এতিয়া আমি কিবা এটা খাই লওঁ মানে কি আৰু গাইছ আমি আপোনাৰ কবিৰালি চব পাৰ হৈ কেনে গাইছ এইখিনি আপোনাৰ ভিউটো চাওক কি ধুনীয়া ভিউ আৰু আপোনাৰ সেইটো চাই লওক পাহাৰ চাব পাৰে গাইছ কি ধুনীয়া ভিউ মানে এইখিনিত মানে আপোনাৰ ৰাস্তাটোও ভাল আছে আৰু এইখিনিত আমাৰ মানে টেনচনো নাই ইমান ৰাস্তাটো ফিনফিনীয়া ৰাস্তা বঢ়িয়া ৰাস্তা গাড়ীখন মানে চলাইও ভাল লাগি আছে গাঁৱলীয়া জেগা গাড়ীখিনি গোটেই গাঁৱলীয়া মানে কি ধুনীয়া আপোনাৰ চাওক নিজে চাওক পুৰা গাঁৱলীয়া মানে প্লেচ বহুত ধুনীয়া প্লেচ পাহাৰবিলাক দেখাই যাব ধুনীয়া ভিউ একদম মানে চাব লগা ভিউ
গাইজ এইখিনিত মানে হঠাতে ৰখব লগা হ'ল ট্ৰেইন এতিয়া আহিব এইফালে এতিয়া চাই ৰক ট্ৰেইনটো আহিলে আপোনালোকক দেখাম আমি ট্ৰেইন দেখা নাই আমি মঙলদৈ চলি না গাইজ আপোনালোকৰ শব্দ শুনা পাইছে চাগে ট্ৰেইনটো আহি আছে মানে এইফালে মানে আমি আজিলৈ ট্ৰেইনত উঠিব নাই এইফালে আহিব গাইজ ট্ৰেইনটো এয়া চক 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 ৰেলগাড়ী যায় ক'ত যাব এইটো গাড়ী হেল্ল' গাইজ এইটো ৰেল আপোনাৰ গুৱাহাটীটো লখিমপুৰ চলে এইটো ৰেল গেটটো খোলা গাইজ এতিয়া আমি যাওঁ আৰু ফাইনেলি গাইজ আমি প্ৰথমবাৰ ট্ৰেইন দেখা পালোঁ আমি গাইজ যিহেতু মংগলদৈৰ ল'ৰা ট্ৰেইনত দেখা পোৱা নাই না গাইজ সেইকাৰণে চব ভিডিঅ'টো চাই থাকক গাইজ চা কি ধুনীয়া পাহাৰ এইবিলাক চব গাইজ মানে ভূটানৰ পাহাৰ হয় আৰু বহুত মানে ওখ ওখ পাহাৰবোৰ আৰু মানে আপোনাৰ ওচৰত গ'লে না এনেকুৱা লাগিব যেনেকুৱা আপোনাৰ মানে এনেকুৱা ফিল এটা হ'ব যেনেকুৱা আপোনাৰ মাউণ্টেইনত মানে আহিছো নেকি মানে এনেকুৱা এটা ফিল আহিব আৰু বহুত ওখ ওখ পাহাৰ এইটো অকণমান জুম কৰি দেখাই দিছো গাইজ চাব পাৰে One eternity later. বৰ্তমান ওদালগুৰি ৰাস্তাটো পাইছো মানে আপোনাৰ ইফালে ওদালগুৰি যাব ইফালে ওদালগুৰি যাব আৰু ইফালে আপোনাৰ দাওজেং যায় আৰু ইফালে আপোনাৰ হৰিচিঙা আমাৰ মামাহঁতৰ ঘৰ ইফালে যাব পাৰি আপোনাৰ এতিয়া আমি ওদালগুৰিত যাম যিহেতু আমি এতিয়া ইফালে যাম আমি আপোনাৰ ইফালে যে আপোনালোকক দেখাই আছো ইফালে আৰু ইয়াৰ পৰা বেছি দূৰ নাই আপোনাৰ ওদালগুৰি টাউনটো পাম ওদালগুৰি টাউনত আপোনালোকক অলপমান কিবা যদি দেখা পাব দেখাম আজি আপুনি দাওজেং আজি আমি নাযাওঁ বাৰু আমি আগতে দাওজেং গৈছো তেতিয়া আমি বাৰু ভিডিঅ' চিডিঅ' কৰা নাছিলো আপোনাৰ একদিন দাওজেং আহি পেলাই আপোনালোকক দেখাম দাওজেংখনো ভাল লাগে আপোনালোকে আহিব পাৰে দাওজেং আপোনাৰ যেতিয়া মানে পানী বতৰ মানে আপোনাৰ চিজন হ'ব তেতিয়া পানী আহে না গাইজ তেতিয়া যাই কেনে ভাল লাগে আপোনালোকে আহি পাইছেও কি দাওজেং আপোনাৰ নাম শুনিছে আপোনাৰ ইউটিউবত চালেও পাই যাব দাওজেংখন বহুত বহুত ভাল জেগা হয় আপোনালোকে আহিব পাৰে সেইটো পিকনিক প্লেচে হয় আমি এতিয়া আজি বাৰু নাযাওঁ আমাৰ সময় নাই যিহেতু আজি আমি দুটা প্লেচ দেখাব লাগে কাৰণে আজি আমি ইফালে নাযাওঁ চাই A few moments later. ভাই আমি মানে ওদালগুৰি টাউন টাউনে আৰু বেছি দূৰ নাই আৰু মানে আপোনাৰ এইখিনিৰ পৰা আৰু 1.5 কিলোমিটাৰ মান দূৰ হ'ব চাগে টানে আৰু মানে মানে চাই থাকক এইটো গাইছ আপোনাৰ ওদালগুৰিৰ মেইন টাউন হয় বৰ্তমান আমি ওদালগুৰি চহৰত টাউনটো পাৰ হলো মানে তাতে আমাৰ অলপ কণা লাগি গ'ল মানে আমি অন্দিনা আহো বেলেগ ৰাস্তাইদি এতিয়া আজি মানে ডাইৰেক্ট টাউন হৈ আহিলো টাউনৰ মানে ভিতৰত সোমাওঁতে অলপ কণা লাগি গ'ল বহুত ভিৰো আছিল আমি ডাইৰেক্ট ওদালগুৰি টাউন আমাৰ ষ্টেচন যাই পাইছিলো মানে ষ্টেচনৰ পৰা আকৌ ঘূৰি পেলাই আহি আকৌ গলমা চকটোৰ পৰা আকৌ ইফালে চিধা আহিলো আমি মানে অন্দিনা আহিলে আমি বেলেগ এটা ৰাস্তা দি আহো সেইটো ৰাস্তা পাহৰি পেলাই আমি বেলেগ ৰাস্তা হৈ গুচি আহিলো অলপমান ভুল হ'ল বাৰু এটা ৰাস্তা ভুল হৈ গ'ল আপোনালোক আহি বাৰু ভালে লাগিল বৰ্তমান এতিয়া বৰ ধুনীয়া এটা লোকেশ্যনত থিয় হৈ আছো পাহাৰটো আপোনালোকক দেখাই আছো তাৰ আগতে আপোনাক এটা কথা কওঁ R15 চলালে হাতৰ অৱস্থা এই হৈ চাই লওক আপোনালোকে পুৰা ৰঙা হৈ আছে এতিয়া মইতো চলোৱা নাই গাইছ ই বাৰু চলোৱা নাই ঠিকে আছো ই ঠিকে আছে ই বাৰু পিছত বহিছে আৰু R15ত পিছত বহোৱাটো অলপ ধৈৰ্য লাগব বাৰু চিটটো বহুত ওখ আৰু বহুত অসুবিধা হয় খালি মানে ব্ৰেক চেক মাৰিলে মানে পিছলি যায় পিছলি আহে কৰিলে আৰু এনে বাইকটো বাৰু কমফৰ্ট আছে বাইকটো এনে আৰু আপোনাৰ যিহেতু গম পাই 155 চিচিৰ বাইক হলেও স্পীড আছে আৰু আপোনাৰ মাইলেজ একদম বঢ়িয়া মাইলেজ বঢ়িয়া দি আছে বৰ্তমান আৰু আপোনাৰ পাহাৰটো চাই লওকচোন এইটো পাহাৰটো কি ধুনীয়া হৈ আছে আপোনাৰ বহুত দূৰত আছে বাৰু পাহাৰটো এইটো কাৰণে আমাৰ মানে ফকাচটো ভালকে হোৱা নাই যিহেতু আমাৰ জুমটো বেছি নাহে আৰু জানে যোনে যোনে আইফোন চলাই আছে সিহঁতে জানে বাৰু আইফোনৰ 14ত জুমটো ইমান নাহে আমি কেইটাত বাৰু অলপ আহে আইফোনৰ আমাৰ এইটো ইমান নাহে বাৰু জুমটো বাকী আপোনালোকক আহি আছো বহুত দেৰি হ'ল 11:30 বজাত ওলাইছিলো তেতিয়াহ'লে যাই পোৱা নাই কেইটা বাজে এতিয়া আপোনাৰ 1:44 হ'ল আৰু আছে আৰু অলপ দূৰ আছে বাৰু ইয়াৰ পৰা আপোনাৰ নাই বোলে আৰু 10-15 কিলোমিটাৰমান দূৰ আছে একেবাৰে ভৈৰৱকুণ্ড যাই পেলাই আপোনাৰ লগ পাম বা ৰাস্তাত কিবা ভাল ভাল ভিউ পালে লগ পাম অলপ চিল হয় ইয়াতে চিল মানে কি আৰু অলপ সময় ৰখো ইয়াতো গা চা বিউ উঠি গৈছে চাই ৰাখকচোন
A few moments later. আপোনাৰ ভৈৰৱকুণ্ড নাপাওঁতে আপোনাৰ ভৈৰৱকুণ্ড আপোনাৰ চিধা যাব লাগিব। আপোনাৰ যি ক'লো আমি এটা জেগা দেখাম বুলি কৈছিলো যে আপোনাৰ ইফালে যাব লাগিব বস্তুটো, ইফালে এইটো ৰাস্তাটো আছে, ইফালে যাবলৈ ভালে লাগে জেগাটো। মই আহি পোৱা নাই বাৰু আজিলৈ। তই আহি পাইছে এইফালে? নাই মই পোৱা নাই। আমি মানে মোবাইলতে দেখা পাইছিলো আমিও, এতিয়া যাই চাওঁ কি হয়। আজি মানে এই চান্সতে মানে যাই মানে সোমাই চাম আৰু গাইছ। আমাৰ যিহেতু এনেকে অহা নহয়, কিন্তু আজি যিহেতু চান্স পাইছো আৰু ৰাস্তাতে পৰে, এইটো কাৰণে আপোনালোকক দেখাই দিম বুলি ভাবিছিলো। চাই থাককচোন, আপোনাৰ ভালে লাগে বাৰু জেগাটো। আমি মোবাইলত চোৱা হিচাপত হয় নে নহয়, কি নোকোৱা হয় বস্তুটো এইফালে নেকি? হা এইফালে যাব লাগে। ইফালে যাব লাগিব। ৰাস্তাটো মানে বহুত সৰু, মানে গমেই নাপায় যে এইখিনি এটা ৰাস্তাটো বাইক সৰু, মানে আপোনাৰ জংঘল হয় বোলে, মই যেনেকে ভিডিঅ'ত চাইছিলো। আৰু আপোনাৰ ভৈৰৱকুণ্ড ইফালে যাবলৈ চিধা যাব, ইয়াৰ পৰা আপোনাৰ ভৈৰৱকুণ্ড 7 কিলোমিটাৰ। তাৰপিছতে আপোনালোক লগ পাইছো। আমাৰ যিহেতু বহুত দেৰি হ'ল, 3টামান বাজিল নেকি ভাই? 3টা বাজে। 3টা বাজে। বাজব আৰু এতিয়া বাজা নাই বাৰু, বাজিব। কিন্তু আকৌ আমি ঘৰ ৰিটাৰ্ণো যাব আছে আজি। ঘৰ যাওঁতে যাওঁতে দেৰি হয় নেকি, আৰু ভিডিঅ'টো আজি দিব আছে। এতিয়া কেনেকা টাইম মিলাই চাওঁ। আৰু ভোকো লাগি আহিছে বাৰু। এই তেতিয়া খাইছিলো আপোনাৰ 12টা বজাত, এতিয়া 3টাই বাজি 3 ঘণ্টাই হ'ল। আৰু ই কিবা কৰি আছে। কি কৰি আছে তই? এইটো ইলিগেল কাম। এইটো গু বুলি কয় আপোনাৰ, আমাৰ লোকেল ভাষাত গু, আপোনাৰ ইংলিছত আপোনাৰ চিফৰ বুলি কয়। আৰু আমি যিহেতু খাওঁৱে অলপ। গাইছ আপোনাৰ এইটো ৰাস্তা হয়, মানে এই ৰাস্তাতে মানে যাব লাগে। আৰু ৰাস্তাটো বহুত সৰু ৰাস্তা, মানে ভাবাই নাছিলো যে এনেকুৱা মানে ৰাস্তা হ'ব বুলি। ভয়ানক ৰাস্তাটো, পুৰা জংঘল দেখোন ৰাস্তাটো, ভয়ে লাগছে। চাব পাৰে গাইছ, কি জংঘল গছ। আমি বৰ্তমান পাহাৰ পাহাৰত হয় নেকি? পাহাৰ উঠি আছো। সেনেকুৱা এইটো পাহাৰ হয়, দেখা দে এইবিলাক, দেখা দে। কি এ গাইছ চাব কি প্লেচ বেছিং কিবা বৰ্ডাৰ টাইপ আছে না কৈছে কিবা জেচিবি হল ধুনীয়া জাগা, মানে একবাৰে মানে ভাল লগা। আৰু বহুত জংঘল গাইছ, বাঘ চাক ওলাই আহে নেকি? হাতী আছে বাৰু, বহুত হাতী হয় আৰু গাইছ। আৰু মানে কি কম আৰু, ধুনীয়া ভিউ মানে ভিউটোৱে ভাল লাগে মানে চাই কেনে। পাহাৰ আছে। পামে গাইছ, এতিয়া ভিডিঅ'টো চাই থাকো। এইফালে সোমাই যাব লাগিব। বাপৰে বাপ গাইছ, ভয়ানক জেগা একেবাৰে, মানে বাপৰে বাপ। ফাৰ্ষ্ট টাইম আহিলেতো গাইছ, মানে জংঘলেদি সোমাব লগা হৈছে, জংঘলেদি। গাইছ পানীৰ শব্দ শুনিছে? বাউ, নাইচ। ফাইনেলি গাইছ মই পাই গলো। যোনটো জেগা আপোনালোকক মানে দেখাম বুলি মানে কৈছিলো গাইছ, এয়া দেখাই আছো আৰু। কি মনে দেখা লৈ যাওক আপোনালোকক। ও গাইছ, মানে বাপরে বাপ, কি পানি ধার গাছ মার হপর বে। আপোনালোকে সাবস্ক্ৰাইব কৰক গাইজ, আমি দেখাই আছো আপোনালোকক আৰু ভাল ভাল দেখা যাম আপোনালোকক। আপুনি খালি আমাৰ লগত জড়িত হৈ থাকক, মানে এনেকুৱা জেগা দেখা আপোনালোকে ক'বা ট্ৰেভেল অসমত জইন কৰি আপোনালোকে ভাল কাম কৰিছে। খাই থাকক। বৰ্তমান ইয়াৰ পৰা ওলাওঁ, আপোনালোকক যিহেতু দেখাম বুলি ক'লোঁ আপোনালোকক দেখালোঁ, আৰু ইয়াৰ পৰা ওলাওঁ এতিয়া বৰ্তমান। এতিয়া মই ভৈৰৱকুণ্ড যাই আছোঁ, যিহেতু বহুত দেৰি হ'ল, আমি প্ৰথমত যাব লাগে। আৰু ইয়াতে বেছি সময় নকৰোঁ, দুখনমান ফটো উঠিলোঁ, আমাৰ ইনষ্টাগ্ৰামত পাব। তোৰ ইনষ্টাগ্ৰামটো কি? মোৰ ইনষ্টাগ্ৰাম আপোনাৰ বিতুপন দাস,
আৰু মোৰ কৌশিক শৰ্মা নিউ বুলি এটা আছে আৰু এটা কৌশিক শৰ্মা বুলি আছে, দুটা ফ'ল' কৰি দিবা। শুনক আৰু আমাৰ ইয়াৰে ইনষ্টাগ্ৰাম আৰু মোৰ ইনষ্টাগ্ৰাম আপোনাৰ আমাৰ ডিছক্ৰিপশ্যনত থাকি যাব, তাৰ পৰা চালেই হ'ল। প্লেচটো চাওক আপুনি, কি ধুনীয়া জেগা চাওক। মানে গাইজ মানে মা কচম কৈছোঁ, মানে নকওঁ, একদম বঢ়িয়া, মানে শান্তি জেগা, বেষ্ট ফিলিং আৰু মানে বঢ়িয়া লাগে। আৰু আপোনালোকে ইয়াতে আহিব পাৰে, যিহেতু আপোনালোকক দেখালোঁ ৰাস্তাটো কেনেকুৱা হয়, আহিব পাৰে, আহিলে খানা চানা খাব পাৰিব। সেয়া বঢ়িয়া জেগা, আপোনালোক আহিব। মাত্ৰ অলপ জংঘল হয় গাইছ। মানে এই বাইকটো লৈ আহিছে আমাক, এই বাইকটো কি ধুনীয়া জেগা গাইছ। আহিব গাইছ, একদিন আপোনালোকে আহিব, টাইম স্পেণ্ডটো কৰি দিব। আৰু চানডে লৈ পেলাই আহিব। চানডেত আপোনাৰ মানুহ ভিৰ বেছি হয় কিজানি। A few moments later. আমি তাৰ পৰা ওলাই আহিলোঁ, তাৰ পৰা আপোনাৰ এনেও কৈছোঁ আগতে, বেছি দূৰ নহয়, 7 কিলোমিটাৰ বুলি, 7 কিলোমিটাৰো নহয়, 4 কিলোমিটাৰ মান কিবা হ'ব। ফালি ফুলি জল্দি আহি পালে। ফালি ফুলি আনে 60 মানত আহিছোঁ। 60 মানতো এইটো নৰ্মেল স্পীডে হয় আপোনাৰ। আপোনালোকৰ ক'ৰবাত যাব লাগিলে 60 যাবই লাগিব, 10-20তো যাব নোৱাৰে। আপোনালোকৰ আমাৰ সন্মুখতে আছে ভৈৰৱকুণ্ড পাহাৰটো, আপোনালোকক দেখাই দিছোঁ, চাই থাককচোন। এইটো ভৈৰৱকুণ্ড পাহাৰ, এইটো গাইছ। কেনেকুৱা লাগিলে আহিছিল? ভালে লাগছে দেই, মানে বহুত মানে জেগাবোৰ ভাল, ভিউবোৰ ভাল, আৰু মানে এই ৱাটাৰফলটো মানে চাই কেনে মনটো মানে বহুত মনটো ভাল ভাল লাগি গ'ল। আমাৰ এনেই অহা যেন নালাগিল, ভালে লাগিল আমাৰো। আপোনালোকৰো কিজানি ভাল লাগিছে ভিডিঅ'টো চাই পেলাই। ভিডিঅ'টো চাই পেলাই ভাল কমেণ্ট কৰিব আজি, এইটো আশা কৰিলোঁ। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, তেতিয়া বেছি ভাল লাগিব আৰু আমাৰ। বলক আমি তাত যাম, আপোনাৰ ভৈৰৱকুণ্ডত যাই পেলাই আপোনালোকক দেখাইছোঁ। এইবিলাক ভৈৰৱকুণ্ডৰে গাড়ীবিলাক, ভূটানৰ গাড়ীবিলাক, ৰঙা নাম্বাৰ প্লেট। A few moments later. পালো আমি, চাই থাকক, এইটো ভিডিঅ' অলপ চাওক গাইছ। সি পগলা আগতে আহি গৈছে, মোক এৰি থৈ আহি গৈছে, মই ইফালে থাকিলো, সি মোক এৰি থৈ আহি গৈছে। কি ক ভাই, কিবা ক। নাই এতিয়া গাইছ আমি মানে তলত যাম, মানে গাইছ সেইফালে সোমাব লাগে, মানে যাব লাগে আৰু যাই কাৰণে আমি এই তাতে লগ পাইছো, হয়, তাতে যাম আমি গাইছ। এইটো ভৈৰৱকুণ্ড পাহাৰটো আপোনাৰ ব্ৰিজটো চাই লওক, ব্ৰিজটো পুৰা ফৰেণ্ডত থকা লাগে, পুৰা ফৰেণ্ডৰ জানো ব্ৰিজটো এনেকুৱা লাগে গাইছ। কথা ক'ব নোৱাৰো আৰু, আপোনালোকে খালি ভিউটো চাওক। আমাৰ মানে কি কম, পাৰলে গাইছ, আমি যদি পাৰো মই মানে গা ধুব চেষ্টা কৰিম, মানে গামছা তোমাৰ যিহেতু মানে আনা নাই, তাক মই কৈছিলো আনি বুলি এটা নানেই, মানে চিংগুল মানে তাৰ মানে ঠাণ্ডাও নালাগে, মানে চুৱেটাৰো আনা নাই সি। চুৱেটাৰ আনা নাই, মানে এই কথা কি ক'ম আৰু চাওক গাইছ, আমি আৰু কি ক'ম আৰু মুখেদি একো নকওঁ, আপোনালোকে খালি ভিউটো চাওক, গাইছ। এইটো চাই তোক চাব ইচ্ছা নাই গাইছ বিলাকৰ, চাই ল। এইটো পিকনিক বাছ, কি ধুনীয়া পাহাৰ গাইছ, চাওকচোন আপোনালোকে নিজে চাওক। আপোনালোকে আহিব গাইছ, এনেই এইবিলাক যে গাইছ গোটেই মানে ভূটানৰ পাহাৰ, মানে আপোনাৰ বহুত ফাল্টু কৰিলো। আপোনালোকে আহি চাব। আপোনালোকে যদি মংগলদৈ হৈ আহিব, যদি অহা নাই, আৰু যদি আহিছে বাৰু ঠিকে আছে, আমি বাৰু প্ৰথম আহিলো। যদি অহা নাই আপোনালোকে আহি যাব একবাৰ, ভাল লাগে জেগাটো। আৰু যোন আহি পাইছে সিহঁতেতো আহি গমেই পায় কেনেকুৱা জেগাটো, ভালে পায় জেগাটো। যোনে অহা নাই আহিব একবাৰ, মানে ইয়াতে আহিলে আপোনাৰ মানে ভাল লাগিব মনটো। যদি কিবা আপোনাৰ চিন্তা হৈ আছে, ভাল লাগে মনটো। এইবিলাক কিমান ডাঙৰ ওখ পাহাৰ চাওকচোন। মানে আমাৰ এইফালে পাহাৰ চাহাৰ নাই, যিহেতু ইফালে আহি পাহাৰটো দেখা পালে ভাল লাগে। আপোনাৰ একদম তলত যাই পেলাই লগ পাই আছো, পুৰা তলত যাই লগ পাম। আৰু ছেলেবিলাক স্কুলৰ ষ্টুডেণ্ট হয়। ক'ত তলত যাব আমি মানে দলঙৰ পৰা আমি এতিয়া লেফ্ট চাইডে মানে নুমি যাব লাগিব, এইফালে যে সেইটো ৰাস্তা আছে গাইছ, সেইটো ৰাস্তাটো মানে টিপটাপ নুমি যাব লাগিব আৰু চাই থাকক ভিডিঅ'টো। একদম মানে বঢ়িয়া ভিউ, মানে একদম মানে ক'ব লগা কথা নাই আৰু গাইছ। এইখিনি এটা আপোনাৰ মানে চুইমিং পুল এটা আছে, ৰ'বা দেখা পাব, এইখিনিতে আপোনাৰ ওচৰত এটা চুইমিং পুল এটা আছে, দেখা পাব। মানে এই গাইছ আহিছে, মই অহা নাই মানে। মই আহিছিলো, কিন্তু স্কুলৰ পৰা আহিছিলো, যিহেতু সেইকাৰণে ইমান ঘূৰিব পোৱা নাই, মানে মাজতে আহিছিল। পানী নাই যিহেতু গাইছ, মানে এতিয়া আমাৰ ঠাণ্ডা দিনটো
মানে গাইছ মানে পানী নাই এতিয়া খালী হৈ চাব পাৰে এনে চুইমিং পুলটোত আপোনাৰ ব্ৰহ্মপুত্ৰত পুৰা পানী থাকে পানী থাকে অ আপোনাৰ চুইমিং পুলটো যাব লাগে নে এইফালে যাব? এইফালে যাব গাইছ এইটো আপোনাৰ মানে গেট পাছ হয় মানে ভিতৰত সোমোৱা গেলে আপোনাৰ গেট পাছ লাগে সব মানে স্কুলৰ মানে ষ্টুডেন্ট বোৰে মানে খানা খাই আছে গাইছ সব ষ্টুডেন্ট এইবোৰ আপোনাৰ ষ্টুডেন্টে ক'ব গেলে নাই চিঙে নাই দে তোৰ ভাই চিঙি গৈছে চাটটো হাঁহি চাক নাই ইয়াৰ একবাৰ এইবিলাক বিলাক লওঁ ছোৱালী কিছুমান ৰিয়েকশ্যন আছে না তো ক'ত পাহাৰে পৰ্বত লৈ যাই আছে নে গাইজ বহুত অসুবিধা পালো আৰু খানা খাই আছে আৰু নাযাওঁ এইখিনিতে ৰ তোমাৰ আমি তলত আহি পালো আমি তাতে আছিলো চাব পাৰে আমি এতিয়া তলত আহি পালো এতিয়া আমি তলত যাম যিহেতু বাইক চলাই চলাই আমাৰ ভাগৰ লাগি গৈছে এতিয়া হাত ভৰিখিনি ধুম তই নাম যা গ'লে গাই যেতিয়া মই যাই আছো লাহে নামো আৰু আপোনাৰ নামি পেলাই দেখাও নহলে ইয়াৰ পৰা পৰিব লাগিলে মোৰ হাত ভৰি গোটেইখিনি ভাঙব ঘৰত যাব নোৱাৰিম নামি পেলাই দেখাইছো চব যাই আছো তোমাৰ চাই গাইছ এতিয়া মুখটো ধুই ল'ব আৰু মুখৰ অৱস্থা নাই বাৰু মুখটো চাচোন চা ইয়াক কি কলা হৈ গৈছে ইয়াৰ গাইছ কিন্তু মই আগতে বগা আছিলো গাই এতিয়া কলা হৈছিল কি কলি তই আগতে বগা আছিলো গাই এতিয়া কলা আগতে বোলে বগা আছিলি গাইছ সেয়া মানে চাব পাৰে মানে খানা খাব কাৰণে গাইছ আপোনাৰ কিবা মানে শাক পাচলি ধুই আছে মাংস চাংস ধুই আছে আৰু গাইছ এতিয়া কৈছে কি মুখটো ধুব আৰু গাইছ ভিউটো চাওক না আপোনাৰ ভিউটো চাওক না একবাৰ কি বঢ়িয়া ভিউ মানে একদম মানে বেষ্ট ভিউ ইয়াৰ একো নমুনা এটা থাকে মানে চশমা গাই ভৰি চৰি ফাপৰে খাই গৈছে হা ভৰি ফাপৰে খাই গৈছে ফাপুৰে কি ঠাণ্ডা গাইছ পানীটো বেয়া ঠাণ্ডা গাইছ খুব ঠাণ্ডা গাইছ মানে কি কম আৰু মানে ক'ব লগা মানে বস্তু নাই আৰু মানে গাইছ এনেকুৱা এটা মানে ফিলিং এটা অনুভৱ কৰিছো না মানে বঢ়িয়া এটা মানে ভাল অনুভৱ কৰিছো মানে নিজকে মানে বুজাব মানে পৰা নাই আৰু যি পানীবোৰ যি ঠাণ্ডা না গাইছ বম ঠাণ্ডা পানী গাইছ বম ঠাণ্ডা লাগে বৰফ গাইছ বৰফ গাইছ চাব না পানীৰ আপোনাৰ কোৱালিটি চাওক কি চাফা পানী গাইছ কি চাফা পানী চাওক মানে মানে গা ধুলো হয় গাইছ গামোচা আনা নাই না আপোনাৰ বহুত ঠাণ্ডা হয় মেইনলি সেইটো কাৰণে গা ধুলো হয় গামোচা নালো নহয় হাত ভৰি খিনি এতিয়া ই মানে হাত ভৰি ধুই আছে ময়ো ধুম আৰু আপোনালোকে ইয়াতে আহি পেলাই এনেও ভাল পাব আৰু মানে পিকনিক তাক চাক গাইছে মানুহজনক চাক গা ধুই আছে চাওক মানুহজনক চাক মানে পুৰা টিপ টপ গা ধুই আছে আৰু আমি গা নুধো যিহেতু আমি গামোচা অনা নাই গামোচা আনিলে আমি গা ধুলো হয় নিশ্চয় গা ধুলো হয় আপোনালোকক দেখালো হয় গা ধোৱাটো ইমান ধুনীয়া পানী আপোনালোকে আহিলে গামোচা লৈ আহিব আমাৰ নিচিনা ভুল নকৰিব গামোচা লৈ আহিব গাড়ী তলৰ পৰা আহিলো বৰ্তমান হাত ভৰি খিনি ধুলো ভালে লাগিল হাত ভৰি খিনি ধুই পানীটো বহুত ঠাণ্ডা আছিল গাইছ আপোনাৰ পৰিমাণতকে বেছিয়ে ঠাণ্ডা আছিল ফ্ৰিজৰ পানীটো যেনেকুৱা হয় চেম সেনেকুৱা পানী
কি ধুনীয়া নদী গাইজ এইটো লাহেকে যাই থাকো আৰু ভিতৰত কিবা এটা খাওঁ খাই পেলাই লাহেকে যাম কেইটা বাজিল এতিয়া তোৰ 3:18 3:18 হলে থাকিম যিহেতু কম টাইম আৰু আধা ঘণ্টামান থাকিম থাকি কেনে 4টা বজাত ওলাই দিম আৰু 4টালৈ নাথাকো 3:30 মানলৈ থাকিম কাৰণ দূৰ আছেতো যিহেতু আপোনাৰ ইয়াৰ পৰা নাই বুলি 1.5 ঘণ্টা এটা লাগি যাব সন্ধিয়া হলে গাড়ী চলাই দিগদাৰ হয় আপোনালোকে জানে লাহেকে ওলাই দিম আৰু চাই থাককচোন ভিডিঅ'টো আৰু এই আছিলে আৰু আজি ভৈৰৱকুণ্ডৰ ভিডিঅ' যদি চাই ভাল পালে আৰু কমেণ্ট এটা কৰি দিব ভালকে আৰু মানে এইখিনিত এটাই ভাল আছে আপোনাৰ মানে পিকনিক প্লেচটো মানে বঢ়িয়া মানে এইখিনিত মানে আপোনাৰ বহুত মানে ষ্টুডেন্ট আহিছে বহুত স্কুলৰ পৰা ষ্টুডেন্ট বোৰ আহিছে আপোনাৰ বাছত লৈ আহিছে খানা খাবলৈ বহুত মানুহ আপোনাৰ খানা খাব হৈছে আজি বুধবাৰ হিচাপে কিন্তু মানুহ বহুত হৈছে বহুত ধৰা চানডে আৰু চানডেটো আৰু হ'ব কিজানি আৰু এতিয়া আপোনাৰ মানে ক'ব গ'লে পিকনিকৰ চিজনটো অহা নাই আহিবহে এইটো আপোনাৰ নাই চলি আছে ডিচেম্বৰ বাৰু। শেষত চলি আছে আপোনাৰ মানে বেছি মানুহ হয় ডিচেম্বৰ শেষত আৰু জানুৱাৰীৰ ফাৰ্ষ্টত আপোনাৰ মানে বহুত মানুহ হয় আৰু মানে সেইদিনাখন আহিলে ভাল লাগিলে হয় আমি মানে টাইম নাই কাৰণে আজি আমি মানে আহিলো আৰু আহি পেলাই ভালে লাগিল আপোনাৰ সিহঁতে বহুত মানুহ খানা খাই আছে আমি সেইকাৰণে অলপ চাইডত আহিলো অলপ অফ চাইডত আহিলো এনে ভালো নালাগে আৰু তাতে মিটিঙো চলি আছে কিবা ইয়াৰে কিজানি আপোনাৰ বিধায়ক চিধায়ক কিবা আহিছে হয় আৰু আমাক হেৰি কলা আৰু বেছি ইয়াতে ভিডিঅ' কৰিব নালাগে অলপ চাইডত যোৱা সেইকাৰণে আমি চাইডত আহি গলো তাতে কিবা মিডিয়া চিডিয়াও আহিছে বাৰু ডাঙৰ ডাঙৰ মিডিয়া আহিছে সেইকাৰণে আমি অলপ চাইডত আহি গলো আপোনাৰ এই তাতে হৈ আছে মিটিং বিলাক এইফালে হৈ আছে মিটিং সেইকাৰণে আমি অলপ চাইডত আহিলো আৰু ভাবিলো আজি ভিডিঅ' খিনি ইয়াতে এণ্ড কৰো গতিকে গাইজ মানে জানো দেখিব জানো সন্ধিয়া হ'ব আৰু সন্ধিয়া হলে আৰু আপোনালোক কি দেখাম আৰু আজি ঠাণ্ডাও যিহেতু আৰু বস্তু আৰু অনা নাই আৰু মই এতিয়া ঠাণ্ডাত কবি যাব লাগিব ই এতিয়া আনছে এতিয়া এইটো ভাল কাম কৰিলে কিন্তু ইয়াৰ এটা বস্তু হৰাল মাস্ক খান মোৰ হৰাল গাইজ মানে বহুত বেয়া লাগিছে কি ক'ম আৰু হৰা বস্তু হৰাবই মানে পুৰা পেক হৈ আছিল মানে সেইটো কাৰণে ভাল পাইছো নাই তাক মই ৰাতিপুৱা মানে কৈছো যে তাতে গেলে ঠাণ্ডা লাগব আৰু অকমান দেৰি হ'ব বুলি নাই সি নামানে মই ভাবিছিলো গাইজ আপোনাৰ 3টা মানত আহি 3টা মানত ৰিটাৰ্ণ হ'ম বুলি ভাবিছিলো পিছে 3টা আহোতে 3টা বাজিল সেইটো কাৰণে ধৰ এতিয়া ঠাণ্ডাও লাগিব এতিয়া সেইকাৰণে সোনকালে ওলাই দিওঁ আজি ভিডিঅ'টো আপোনাৰ এইখিনি এণ্ড কৰিলো যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আমি ভাল পাম মটিভেশ্যন পাম আপোনালোকৰ এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব গাইজ আজিলৈ বাই বাই বন্ধৰ পৰা ওলালো আহি এতিয়া বৰ্তমান কিবা খাব সোমাইছো ইটো খাব আৰম্ভ কৰিলে কেতিয়াবা খাই আছে ইয়ে কৈ আছে ভোক লাগি আছে মতে মই নাখাওঁ বুলিয়ে কৈছিলো ইগৰাকী ঘুগুনিৰ চাহ খাই যাওঁ নাখাওঁ বুলি নাই মই নাখাওঁ বুলিয়ে কৈছো ইহে খাওঁ কৈ আছে মই কৈছো কিবা এটা লাইটকে খাই যাওঁ চাহ একাপ খালে হৈ গ'ল হয় এয়া খাওঁ লাগি আছে বোলে কেনেকুৱা বনিছে বঢ়িয়া